সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে 2025 বৰ্ষত যি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম হ'ব সেই ফাইনেল এক্সামৰ প্ৰস্তুতিৰ বাবে কিছু ভিডিঅ প্ৰস্তুত কৰা হৈছিল আৰু এই ভিডিঅখিনি তোমালোকৰ মাজত এতিয়া এটা এটাকে এৰি দিয়াৰ কথা ভাবিছো তোমালোকে এইখিনিৰ পৰা ইংৰাজী বিষয়ৰ প্ৰস্তুতি ভালকৈ চলাব পাৰিবা ইতিমধ্যে তোমালোকৰ প্ৰস্তুতি তুংগত উঠিছে বুলি মই ইতিমধ্যে নিশ্চিত হৈছো তথাপি পৰীক্ষাৰ আগত কিছু সহায় হ'ব পৰাকৈ তোমালোকৰ মাজলৈ এৰি দিয়াৰ কথা ভাবিছো সো আজি ৰিৰাইট দ্য ফলোইং সেন্টেন্স এজ ডাইৰেক্টেড এনেকুৱা এটা প্ৰশ্ন থাকে আৰু এই প্ৰশ্নটো হয় তোমালোকৰ প্ৰশ্ন কাকতৰ 8 নম্বৰত থাকিব নহলে 7b 7b থাকিব কোনো বৰ্ষত দেখা গৈছে প্ৰশ্নটো 8 নম্বৰত দিছে আৰু কোনো বৰ্ষত দেখা গৈছে প্ৰশ্নটো 7ৰ b দিছে 7b দিছে গতিকে দুইটাই ইয়াত উল্লেখ কৰি দিছো যাতে তোমালোকৰ পৰীক্ষাত আগতীয়াকৈ কিছু ধাৰণা ল'ব পৰা যায় কোন প্ৰশ্নটো কোন নম্বৰত আহিব আমি বিগত 2018 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে এই ৰিৰাইট এজ directed read the following sentence as directed এই প্ৰশ্নখিনি লৈছো হল আমি ভিডিঅৰ মাজলৈ সোমাই যাম ছাত্ৰ-ছাত্ৰীসকল 2024 বৰ্ষত অহা প্ৰশ্নটোৰে আমি আজিৰ ক্লাছটো আৰম্ভ কৰিব বিচাৰিছো so you must go there to escape being fined এটো হৈছে সেন্টেন্স ৰিৰাইট কৰিবলগীয়া সেন্টেন্সটো হৈছে এই সেন্টেন্স আৰু ইয়া কি ড্ৰেগ কৰা আছে ব্ৰেকেটত ড্ৰেগ কৰা আছে কি কৰিব লাগিব চেঞ্জ ইনটু কমপ্লেক্স সেন্টেন্স হয়নে as directed মানে কি ড্ৰেগ কৰা আছে ব্ৰেকেটত ড্ৰেগ কৰা থাকে আৰু এই সেন্টেন্সটো ড্ৰেগ কৰা মতে আমি ৰিৰাইট কৰিব লাগে সো কমপ্লেক্স সেন্টেন্স লৈ আমি নিব লাগে কমপ্লেক্স কৰোতে তোমালোকে নিশ্চয় জানা যে বাক্য গঠন অনুসৰি তিনি প্ৰকাৰৰ থাকে সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স আৰু কম্পাউণ্ড সেন্টেন্স আৰু এই প্ৰশ্নবিলাকত as directed যিখিনি থাকে ৰিৰাইট as directed যিখিনি থাকে তাত simple complex বা compound sentence কৰিব দিয়া হয় বা ডিগ্ৰীৰ যে তিনিটা ভাগ আছে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী এই তিনিটা ডিগ্ৰী আৰু তিনিটা সেন্টেন্সৰ ওপৰতেই বেছিভাগ প্ৰশ্ন থাকে কেতিয়াবা নেগেটিভ বা ইন্টাৰগেটিভ বা এফাৰ্মেটিভ বা কেতিয়াবা টেক কোৱেশ্চন এটা মান দিয়া থাকে হেতু বেলেগ কথা কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত হয় সিম্পল কৰিব দিব নহলে কমপ্লেক্স কৰিব দিব নহলে কম্পাউণ্ড কৰিব দিব নহলে পজিটিভ ডিগ্ৰীলৈ নিব দিয়ে বাক্য নহলে সুপাৰলেটিভ ডিগ্ৰীলৈ নিব দিব পাৰে নাইবা কম্পাৰেটিভ ডিগ্ৰীলৈ নিব দিব পাৰে এটো হৈছে এই প্ৰশ্নৰ আহিবলগীয়া বা অহা মূল প্ৰশ্নবিলাক গতিকে এই সিম্পল সেন্টেন্স যিখিনি আছে সিম্পল কমপ্লেক্স বা কম্পাউণ্ড যেটো সেন্টেন্সৰ তিনিটা প্ৰকাৰ আছে সেইখিনি আমি কৰিবলৈ সিম্পল সেন্টেন্স কাক বোলে যিবিলাক সেন্টেন্সত এটা মাত্ৰ সাবজেক্ট এটা মাত্ৰ ভাৰ্ব আৰু এটা মাত্ৰ অবজেক্ট থাকিব পাৰে সাবজেক্ট বা ভার্ব এটাই থাকিব লাগিব অবজেক্ট কেতিয়াবা থাকিব পাৰে না থাকিব পাৰে হেতু হৈছে সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স হৈছে এটা প্ৰিন্সিপাল ক্লজ আনটু সাবঅৰ্ডিনেট ক্লজ এই দুটাক সংযোগ কৰিবলৈ এটা সাবঅৰ্ডিনেটিং কনজাংশনৰ ব্যৱহাৰ কৰা হয় আৰু কম্পাউণ্ড সেন্টেন্স হৈছে দুটা সেন্টেন্সক যেতিয়া কোঅৰ্ডিনেটিং কনজাংশন লগাই তাক একে কৰা হয় তেতিয়া বাক্যটো কম্পাউণ্ড সেন্টেন্স হৈ যায় হয় এই সাবঅৰ্ডিনেটিং কনজাংশন বা কোঅৰ্ডিনেটিং কনজাংশন তোমালোকে যিসকলে জানা তেওঁলোকৰ কোৱা নাই তোমাক বহুতে জানা এইখিনি কি বস্তু ভালকৈ শিকি আহিছা যিসকলে আগত ভালকৈ শিকিবলৈ সময় পোৱা নাছিল বা আয়ত্ত কৰা নাছিল তেওঁলোকক কৈছো এই কোঅৰ্ডিনেটিং বা সাবঅৰ্ডিনেটিং শব্দবিলাক শুনিয়ে ভয় নাখাবা আমি যেতিয়া উত্তৰ কৰিম তেতিয়া চাবা এইখিনি আমি জানোৱে খালি সেইবিলাকে যে কোঅৰ্ডিনেটিং কনজাংশন বা সেইবিলাকে যে সাবঅৰ্ডিনেটিং কনজাংশন হেতুহে আমাৰ কেতিয়াবা হয়তো প্ৰবলেম হ'ব পাৰে উত্তৰটো চোৱাচোন if you want to escape being fined you must go there এই বাক্যৰ অৰ্থ কি আছিল you must go there to escape being fined তুমি যদি ফাইনৰ পৰা বাচি থাকিব বিচাৰিছা তেতিয়া হলে তাত তুমি যাবই লাগিব must go সেই বাক্যটো ৰিৰাইট কৰিব লাগে কমপ্লেক্স হিচাপে নতুনকৈ লিখিব লাগে কমপ্লেক্স কৰিবলৈ আমি কি কৰিম এটা সাবঅৰ্ডিনেটিং কনজাংশন লগাব লাগিব আৰু if হৈছে এটা সাবঅৰ্ডিনেটিং কনজাংশন if you want to escape being fined যদি তুমি ফাইনৰ পৰা বাচি থাকিব বিচাৰিছা you must go there তেতিয়া হলে তুমি তাত যাবই লাগিব সো এই যে সাবঅৰ্ডিনেটিং কনজাংশনটো লগালো if
এইটো লগাই বাক্যটো ৰিৰাইট কৰি দিলো পুনৰ লিখি দিলো শুদ্ধ হৈ গল নাইবা এই বাক্যটো তোমালোকে এনেকৈ লিখিব পাৰা unless you go there you will incur a fine so unless to হৈ গল এটা subordinating conjunction unless you go there তুমি যদি তালৈ নোযোৱা তেতিয়ালে কি হ'ব you will incur a fine তেতিয়া তুমি ফাইন ভৰিব লাগিব এনেকৈ বাক্যবিলাক লিখিলে হৈ গল নেক্সট প্ৰশ্নটো চাও I am glad that you have come I am glad that you have come কি কৰিব লাগে কম্পাউণ্ড কৰিব লাগে কম্পাউণ্ড কৰিবলৈ কোঅৰ্ডিনেটিং কনজাংশন ইমান বেছি নাই কোঅৰ্ডিনেটিং কনজাংশন খিনি আমি আজিৰ ক্লাছটোতে আলোচনা কৰিম আৰু এইকেইটা সহজো হয় তোমালোকে 1-2 মিনিটতে আয়ত্ত কৰিব পাৰিবা সো এইকেইটা হৈছে সাবঅৰ্ডিনেটিং কনজাংশন হেখিনি মনত ৰাখিবলৈ আমাৰ এটা সহজ উপায় হ'ল ফেন বয়স শব্দটো মনত ৰাখিব লাগে ফেন বয়স সকলোৰে মনত থাকিব কি ফেন বয়স F A N B O Y S এটা ফেন বয়সৰ ফুল ফৰ্ম হৈছে F মানে for and মানে and N মানে হৈছে nor B মানে but O মানে or Y মানে yet আৰু S মানে হৈছে so এইখিনি কি কি for and nor but or yet so এই কেইটাই এই সাতটাই হৈছে coordinating conjunction কি কি fan voice for and nor but or yet so এই সাতটা যেতিয়া আমি শিকিম তেতিয়া কম্পাউণ্ড কৰিবলৈ আমাৰ হয়বা কঠিন নহয় এই বাক্যবিলাকৰ এই কনজাংশন বিলাকৰ যিকোনো এটা লগ লগাই বাক্যটো আমি অৰ্থ অনুসৰি যিকোনো এটা মানে অৰ্থ যেটো খাপ খাব সেই তেনে এটা coordinating conjunction লগ লগাই বাক্যটো ৰিৰাইট কৰিলে শুদ্ধ হৈ যাব I am glad that you have come মই সুখী হৈছো যে তুমি আহিলা that to এটা subordinating conjunction হেকানে ইতে কি হৈ আছে that to subordinating conjunction আৰু হেকানে ই কি হৈ আছে complex sentence হৈ আছে আমি যেতিয়া কম্পাউণ্ড কৰিম তেতিয়া কি কৰিম এনেকৈ লিখিম you have come and I am glad for it you have come এটা বাক্য হৈ গল and হৈছে এটা coordinating conjunction I am glad for it so I am glad for it ইয়াৰ এটা সম্পূৰ্ণ অৰ্থ আছে you have come ইয়াৰ এটা সম্পূৰ্ণ অৰ্থ আছে দুইটা বাক্য একেলগ কৰিবলৈ and coordinating conjunction ব্যৱহাৰ কৰা হৈছে এনে বাক্যবিলাকক আমি compound sentence বুলি কওঁ নাইবা এই বাক্যটো আমি এনেকৈ লিখিব পাৰো you have come so I am glad তুমি আহিলা তাৰ বাবে মই সুখী so ইয়াত কি conjunction ব্যৱহাৰ কৰা হৈছে is a subordinating conjunction so ব্যৱহাৰ কৰিলো হয়নে you have come so I am glad বুজি পালা নিশ্চয় 2023 বৰ্ষত অহা প্ৰশ্ন এবাৰ লৈছো I am responsible for what I do make it simple sentence simple কৰিব লাগে I am responsible for what I do মই responsible হয় মই কি কৰিলো তাৰ বাবে মই নিজে responsible এটো কি কৰিব লাগে simple কৰিব লাগে simple কি I am responsible for my doings মোৰ কামৰ বাবে মই নিজেই দায়ী all glittering things are not gold complex কৰিব লাগে all glittering things are not gold তো complex কৰিবলৈ আমি কি কৰিব লাগিব subordinating conjunctionৰ ব্যৱহাৰ কৰিব লাগিব all that glitters is not gold that subordinating conjunction ব্যৱহাৰ কৰিলো ছাত্ৰছাত্ৰীসকল subordinating conjunction বহুত আছে তাৰে কেইটামান তোমালোকৰ সুবিধাৰ বাবে ইয়াত উল্লেখ কৰিলো তাৰে ভিতৰত because since as although though unless until if so that when while where whereas whether than that as far as rather than lest after before হোৱাটো কোনো ক্ষেত্ৰত হোৱাটো subordinating conjunction হিচাপে ব্যৱহাৰ হয় আৰু বহুত আছে গোটেইখিনি subordinating conjunction তোমালোকে চাই ল'ব পাৰিবা আজিকালি তো আৰু ইন্টাৰনেটৰ যুগ তোমালোকে চাই ল'ব পাৰিবা বা কিতাপতো আছে হয়নে গ্ৰামাৰ কিতাপবিলাকতো পাবা কেইটামান তোমালোকৰ সুবিধাৰ বাবে ইয়াত দি দিয়া হ'ল 2022 বৰ্ষত আহিছিল change into comparative degree এবাৰ ডিগ্ৰী আহিলে সেন্টেন্স নহয় so no other boy in the class is as tall as he so আমি জানো ডিগ্ৰী তিনি প্ৰকাৰ পজিটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী হয়নে এই যে tall adjective আছে এই tallৰে তিনিটা adjective বিলাকৰ তিনিটা ফৰ্ম থাকে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ
tall to hoise positive, taller hoise comparative, tallest hoise superlative. ইয়াত comparative কৰিব দিছে মানে ই taller ব্যৱহাৰ কৰিব লাগে আমি ইয়াত আৰু কিছুটো বাক্যত হলনি হবই কিন্তু মেইন যেটো হলনি হ'ব মূল যেটো পৰিৱৰ্তন হ'ব হেতু হ'ব adjective to comparative কৰিব লাগিব taller হ'ব লাগিব ইয়াত tall থাকিব নোৱাৰে তো taller কৰিব লাগিব কেনেকৈ কৰিম he is taller than any other boy in the class ইয়াৰ অৰ্থ কি আছিল প্ৰশ্নটোৰ অৰ্থ কি আছিল no other boy in the class is as tall as he তেওঁৰ সমান ওখ লৰা ক্লাছটোত আৰু নাই মানে তেওঁৰ সমান ওখ লৰা আৰু ক্লাছটোত নাই না তেওঁ আন লৰাবিলাকতকৈ ওখ he is taller than any other boy in the class on seeing the lion he ran away আকৌ এটো কম্পাউন্ড সেন্টেন্স কৰিব দিছে কম্পাউন্ড কৰিব দিছে on seeing the lion he ran away lion to দেখাৰ পিছত তেওঁ তাৰ পৰা দৌৰি আতৰি গৈছিল so he saw the lion and he ran away a ends coordinating conjunction হয় আৰু he ran away আৰু he saw the lion এইখিনি আমি ৰিৰাইট কৰি দিলো বাক্যটো কম্পাউন্ড হৈ গল I know where he lives change into simple sentence মই জানো তেওঁ ক'ত বাস কৰে সিম্পল কৰিব লাগে সিম্পল কৰিলে আমি কি কৰিম মই তেওঁৰ বাসস্থানৰ বিষয়ে জানো বা তেওঁ ক'ত থাকে জানো হেতু লিখি দিলে হৈ গল I know his address he could not come to school due to his illness complex কৰিব দিছে he could not come to school due to his illness তেওঁ বেমাৰৰ কাৰণে স্কুললৈ আহিব পৰা নাছিল ইয়া কমপ্লেক্স কৰিব লাগে কমপ্লেক্সত আমি সাবঅৰ্ডিনেটিং কনজাংশন ব্যৱহাৰ কৰিব লাগিব সাবঅৰ্ডিনেটিং কনজাংশন হৈছে because he could not come to school because he was ill 2020 চনৰ প্ৰশ্ন লৈছো 21 চনত যেটো পৰীক্ষা হোৱা নাছিল গতিকে আমি হেখিনি দিব নোৱাৰি my friend lives in this house কমপ্লেক্স কৰিব লাগে my friend lives in this house complex কৰিবলৈ কি কৰিব লাগিব subordinating conjunction this is the house where my friend lives Greenland is the largest island in the world comparative degree largest শব্দটোৰ comparative degree ব্যৱহাৰ কৰিব দিছে বাক্যটো largest শব্দৰ comparative degree ব্যৱহাৰ কৰি বাক্যটো পুনৰ লিখিব দিছে Greenland is larger than any other island in the world so comparative কৰোতে আমি কি কৰো then any other বা then any ব্যৱহাৰ কৰো then any other কত ব্যৱহাৰ কৰো যদি একে জাতীয় হয় গ্ৰীনল্যান্ড আৰু আইল্যান্ড গ্ৰীনল্যান্ড এটা আইল্যান্ডই হয় গতে যদি একে জাতীয় থাকে তেতিয়া আমি any other ব্যৱহাৰ কৰো আৰু যদি গ্ৰীনল্যান্ড is larger than any কি থাকিলেন বেলেগ কিবা থাকিলেন আইল্যান্ড নাথাকি বেলেগ কিবা থাকিলেন তেতিয়া আমি আদাৰ হয়তো ব্যৱহাৰ নকৰিলোহেঁতেন কিন্তু একে জাতীয় আইল্যান্ড আৰু গ্ৰীনল্যান্ড একে জাতীয় হোৱাৰ কাৰণে আমি ইয়াত আদাৰ ব্যৱহাৰ কৰিছো বুজি পালা he confessed his crime complex কৰিব লাগে তেওঁ crime to confess কৰিছিল তেওঁ দুখটো স্বীকাৰ কৰিছিল he admitted that he had committed the crime so that conjunction ব্যৱহাৰ কৰিলো ইয়াত no other girl in the class is as good as Sita as good as good it is a positive degree so good to যদি আমি পজিটিভ ডিগ্ৰী ব্যৱহাৰ কৰিছো কি কৰিছো as ব্যৱহাৰ কৰি ইয়াক পজিটিভ কৰা হৈছে কিন্তু এই বাক্যটোৰ অৰ্থ কি no other girl in the class is as good as Sita Sitaৰ সমান ভাল ছোৱালী ক্লাছটোত কোনো নাই অৰ্থটো কিন্তু সুপাৰলেটিভ হৈ আছে মানে অৰ্থটো সুপাৰলেটিভ হৈ আছে কিন্তু তাত good এই adjectiveটোৰ superlative ব্যৱহাৰ কৰা নাই positive ব্যৱহাৰ কৰিছে use superlative degree of goodৰ superlative degree ব্যৱহাৰ কৰি বাক্যটো পুনৰ লিখিব লাগে সহজে হ'ব Sita is the best girl in the class so good better best good হৈছে positive better হৈছে comparative best হৈছে superlative so goodৰ superlative best আহি গল Sita is the best girl in the class He did not know my name. Complex কৰিব লাগে। তেওঁ মোৰ নাম নাজানে।
He did not know what my name is. So what subordinating conjunction আমি ব্যৱহাৰ কৰিলো Guwahati is the oldest city in the northeast কি কৰিব লাগে oldest শব্দটোৰ comparative degree ব্যৱহাৰ কৰিব লাগে oldest ৰ comparative হৈছে older So Guwahati is older than any other city in the northeast